যি প্ৰশ্নৰ অৱতাৰণা কৰিলে শুকদেৱে পৰীক্ষিতক একো নজনা মূৰ্খ বুলি কোৱা নাই, এইজনেই হৈছে মহাসাধু। গতিকে সাধু মান্যতা কৰি উত্তৰ দিছে, ধন্য নৰপতিমতী উত্তম কুমাৰ। হে ৰাজন, তোমাক মই ধন্যবাদ জনাইছো। পুছিল আহা যিটো কথা সংসাৰতে সাৰ। আজি সেই ধন্যবাদটো কোনে পাব? আমগুৰিৰ প্ৰাথমিক শাখাৰ সমূহ বাপ বান্ধৱে পাব। কাৰণ ইমান দিনা আমি নিজৰ মাজতে সংসাৰৰ কথা পাতিলো, আৰু আজি আমি সাৰ কথা পাতিম আপোনালোকৰ যোগেদি। আজি পৰীক্ষিতে পোৱা ধন্যবাদটো ভকতৰ যোগেদি আপোনালোকে পাইছে। কাৰণ সাংসাৰিক লোকসকলৰ কাৰণে প্ৰয়োজনীয় যি মাধ্যম, তৰণৰ যি মাধ্যম, সেই সম্পৰ্কে আজি পৰীক্ষিতৰ দৰে আপোনাসৱে শুনিবৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে মুখ্যৰ সাধন এইটো জগতৰ হিত। আপোনালোকে সোধা এই ব্যৱস্থাৰ যোগেদি, এই জ্ঞানৰ দ্বাৰা সমস্ত মানৱে মুখ্য সাধন কৰিব। এই ব্যৱস্থাই জগতৰ তথা সমাজৰ কল্যাণ সাধন হ'ব আৰু মুক্তিৰ পথ সুগমতো সহায় কৰিব, মুখ্য প্ৰাপ্তিটো ই সহায় কৰিব। গতিকে এনেহেন কল্যাণকামী কৰ্মই পৰীক্ষিতকেই নহয়, আপোনাক আমাক যে উদ্ধাৰ কৰে, এই কথা আমাক জনালে। এতিয়া ইয়াৰ পিছত কৈছে, জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কয়াচৰে, ৰাম দিন ভৈলে ধন কুতুম বৰ চিন্তা কৰে, মিছা বিষয় অকমাত্ৰ কৰে অভিলাষ, হেন জানি যাৰ ইচ্ছা মুখ্য কখৰ বথা দিবে চিত কৃষ্ণ গুণ নাম কীৰ্তনত, হে নাৰায়ণ স্মৰণ হে পৰম মংগল। এতিয়া ইয়াতে আমাক বৰ সুন্দৰকে ক'লে। কি ক'লে? যে ভাগৱতৰ কথা আপুনি জানিলে বা শুনিলে বুলিয়ে আপুনি য'তে ত'তে যাকে তাকে যেতিয়াই তেতিয়াই ক'লে নহ'ব। কাক ক'ব লাগে আৰু কাক ক'ব নালাগে, এইটো আমাক আজি স্পষ্ট কৰি দিলে। মানে কথাটো এনেকুৱা, আমি বাস্তৱিকভাৱে ক'লে আপোনালোকৰ বুজাত সহায় হ'ব যে আপুনি ভাজি তৰকাৰী কেৰাহীত বনায়, কোনোবা এটাই যদি কৈ দিয়ে বোলে নহয় তুমি আজি ভাজি তৰকাৰী চালনী এখনতে থৈ পেলাই বনোৱা, সম্ভৱ হ'বনে বাৰু? কেতিয়াও নহয়। আপুনি চাউল বা ধান চালনীত চালে, কোনোবাই যদি কয় চৰিয়াত লৈ চালিলেও চালিব পাৰি, সেইটো কেতিয়াও সম্ভৱ নহয়। যিটো বস্তুত যিটো পাত্ৰ,
যিটো বস্তুৰ কাৰণে যিটো পাত্ৰ হেতুহে ল'ব লাগে ভাজি তৰকাৰী বনাবৰ কাৰণে উপযুক্ত পাত্ৰ হ'ল কেৰাহী ধান চাউল চালিবৰ কাৰণে উপযুক্ত পাত্ৰ হ'ল চালনী চালনীত ভাত দালি বনাই যদি কেৰাহীত চাউল চালে হেতু সম্ভৱ তেনেকে নহয় ভাগৱতৰ কথাবিলাকো কেতিয়াও অপাত্ৰক দিব নালাগে বুলি কৈছে উদাহৰণটো আমি তেনেকে ল'ব লাগিব বাস্তৱিকভাৱে নললে বুজাত অসুবিধা হ'ব ভাগৱতৰ কথা কাক দিবলৈ কৈছে পাত্ৰক দিবলৈ কৈছে আৰু আজি পদে পাত্ৰ কোন আৰু অপাত্ৰ কোন স্পষ্টভাৱে বুজাই দিলে এটা অপাত্ৰটো আমাক দেখুৱাইছে কোন নাহি যাৰো জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে যাৰ জ্ঞানৰ অভাৱ ইয়াত জ্ঞানৰ অভাৱ শব্দটোৱে একো নজনা মূৰ্খজনৰ কথা কিন্তু কোৱা নাই যি জ্ঞান আছে কিন্তু থাকিও কি কৰিছে আধা জনা হৈ দুপ্ৰয়োগ কৰিছে যেনেকে একাদশ স্কন্ধত পৰম পুৰুষ ভগৱন্তক উদ্ধৱে কৈছিল যে হে প্ৰভু আপুনি মোক এটা কথা বুজাই দিয়ক কিয় তাক বিভিন্ন মতেৰে প্ৰকাশ কৰে তেতিয়া ভগৱন্তই স্পষ্টকৈ কৈছিল যে নিজ অৰ্থ ভকতিক তেজি বুজে আন ভাগৱতে কৈছে ভকতি কৰিবলৈ কিন্তু যাৰ জ্ঞান আধা হৈ আছে মানে আনৰ পৰা বৰ বেছিকেও জানিব নিবিচাৰে বুজিবলৈ নিবিচাৰে অকণমান জানিয়ে বোলে ভাগৱতত পাইছো নহয় এইটো এনেকেহে কৈছে সেই বুলি নোকোৱা কথাটো ক'বলৈ যত্ন কৰে যেনে আপোনালোকক এটা উদাহৰণ দিম চাব কাৰ মুখেৰে বা কাক ভাগৱতৰ কথা ক'ব নালাগে এইটো এটা উদাহৰণ দিম আপুনি দশম স্কন্ধ ভাগৱত পঢ়িব পঢ়াৰ লগে লগে আপুনি পাব যে ভগৱান কৃষ্ণ যেতিয়া জন্ম হৈছিল নন্দই বোলে 2 কোটি ধেনু দান দিছিল এতিয়া এই কথাটোকে যিসকলে পোনপটীয়াকে জানে তেওঁলোকে কি বুলি ক'ব বোলে ভাগৱততে লিখা আছে খুদ কৃষ্ণ জন্ম হওঁতে নন্দ ৰজাই 2 কোটি ধেনু দান দিছে আমি নিদিম কেলে বুলি কোৱা মানুহো আছে কিন্তু তাক খুচৰি চাব লাগে যে সেই সময়ত দান ধৰ্মটো এটা যুগ সাপেক্ষ ধৰ্ম কিন্তু এতিয়া কলিযুগ এই কলিযুগত ৰাজধৰ্ম দান ধৰ্ম আদিবিলাক যুগ সাপেক্ষ ধৰ্ম নহয় কিন্তু আধা বুজাসকলে সেইটোকে হয় বুলি কৈ মানুহক পতিয়ন কৰাবৰ কাৰণে চেষ্টা কৰে অৰ্থাৎ যাৰ জ্ঞান থাকিও সম্পূৰ্ণৰূপে ভাগৱতৰ জ্ঞান লাভ কৰাৰ ইচ্ছা শক্তিৰ অভাৱ আৰু যিখিনিকে জানে সেইখিনিকে অল্প বিদ্যা ভয়ংকৰী হৈ ভুলে শুদ্ধই মানুহক প্ৰচাৰ কৰি পেলাই ক'ব বিচাৰে কিন্তু সঁচাটো আনৰ পৰা ল'ব নিবিচাৰে তেনেকুৱা জ্ঞানৰ অভাৱী লোকক ভাগৱতৰ কথা নকবা আৰু কাক নকবা নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে এতিয়া আমি এটা কথা স্পষ্টকে উপলব্ধি কৰিব লাগে তৃতীয় স্কন্ধ ভাগৱতে স্পষ্ট কৰি দিলে যে বেদমন্তে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু খবে বিড়ম্বন বেদমন্ত্ৰ উচ্চাৰণ কৰি চিন্ময় মিন্ময় মূৰ্তিৰ মাজেৰে যদি আমি পুজিবলৈ যাওঁ আমি কোনো ফল নাপাওঁ বুলি কৈ দিলে তাৰ পিছত আমি যদি দেৱীৰ ওচৰত বলি বিধান কৰি যুগ বিপক্ষ ধৰ্মকে সাপেক্ষ বুলি মানি লওঁ
তেতিয়াহ'লে ধৰ্ম কৰাৰ নামত অধৰ্ম কৰা হ'ব। সেইকাৰণে আমাক কলি যুগত বলি নাই বুলি কোৱা নাই, আপোনালোকে কলি যুগতো বলি দিব পাৰে। কি বলি দিব? আপুনি কলি যুগত ভকতৰ ওচৰত নামঘৰত 6টা বস্তু বলি দিয়ক। কি কি? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ। এই 5টা বস্তু সমৰ্পণ কৰি দিয়াটোৱে হ'ল কলি যুগৰ শ্ৰেষ্ঠ বলি। পঞ্চযজ্ঞ, আপোনাৰ কলিক ব্ৰহ্মাই বাৰে বাৰে সতৰ্ক কৰি দিছে যে প্ৰত্যেকখন ঘৰতে পঞ্চখুনা পাপ হয়। পঞ্চখুনা পাপৰ কৰ্মটো জীৱশ্ৰেষ্ঠ মানৱে কৰিব পাৰে বুলি কৈছে। অৰ্থাৎ পঞ্চখুনা পাপ নকৰিলে জীৱশ্ৰেষ্ঠ মানৱ খাবলৈ নোপোৱাকে মৰিব। সেই 5টা পাপ কৰিবলৈ কৈছে। কিন্তু এটা কথা স্পষ্ট কৰি দিলে, পঞ্চ পাপে পঞ্চযজ্ঞ, যাৰ গৃহে নাই তাৰ গৃহে কলিতই বন, শিবি সৰ্ব দাই। গতিকে যিখন ঘৰত পঞ্চখুনা পাপৰ বিপৰীতে 5টা যজ্ঞ নকৰে, সেইখন ঘৰত কলি থাকিব। এতিয়া পঞ্চখুনা পাপ কি? জলকুম্ভ, চুলীয়া, বাহনী, ঢেঁকী পতা, গৃহস্থৰ এই নানা পাপ পঞ্চগোটা। এইকেইটা হ'ল পঞ্চখুনা পাপ। আৰু পঞ্চযজ্ঞ কি? ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, জ্ঞানযজ্ঞ, নিযজ্ঞ, ভূতযজ্ঞ। এই পঞ্চযজ্ঞৰ কথা এতিয়া আমাক ভাগৱতে কৈছে। এইকেইটা আমি প্ৰত্যেকে কৰিব লাগে ভকতিৰ মাধ্যমেৰে, সৎসংগৰ দ্বাৰা। তেতিয়া আমি কলিৰ পৰা ৰক্ষা পাম। কিন্তু এই আধা বুজা সকলে নিজৰ বুদ্ধিমত্তাক সৰ্বশ্ৰেষ্ঠ কৰিবৰ কাৰণেই হওক, অন্য দেৱতাক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে হওক, এই কথাকেইটা নকৈ প্ৰত্যক্ষবাদত দেৱ দেৱী পূজাৰ আৰু বলি বিধানৰ কথাখিনি কৈ থাকে। সেইকাৰণে তেওঁলোকৰ কি হয়, তাহাৰৰ শ্ৰুতব্য কথা আছে অসংখ্যাত। তেওঁলোকৰ শুনিবলগীয়া বহুত কথা থাকে, কিন্তু তেওঁলোকৰ চিন্তা আৰু কৰ্মবিলাক হৰিৰ বিমুখ হোৱাৰ কাৰণে তেওঁলোকৰ আয়ুসবিলাক অভাৱত গুচি যায়। যিসকলে হৰিক গুৰুত্ব নিদিয়ে, সৎসংগক গুৰুত্ব নিদিয়ে, যিসকলে আগম পন্থাৰে কলি যুগতো অন্য ধৰণৰ দেৱ দেৱতাৰ পূজা সেৱা কৰ্মৰ গুৰুত্ব দিয়ে, তেওঁলোকৰ চিন্তাধাৰাবিলাক কেনেকুৱা হয়? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে যে মানৱ জীৱন পাইছো যেতিয়া খাই বৈ জীয়াই থাকিব লাগে, পৰিয়ালটোক চলাব লাগে, গতিকে যিমান পাৰি টকা পইচা অৰ্জন কৰিব লাগে, এই চিন্তাত থাকে। আৰু নিদ্ৰাস্ত্ৰী আলাপনে ৰাতি আয়ু হৰে। ৰাতি পৰিয়ালৰ লগত, স্ত্ৰীৰ লগত যেতিয়া জিৰণিলৈ যোৱাৰ সময়ত আলাপ কৰে, তেতিয়াও সেই দিনত কৰা কৰ্মবিলাকৰে আলাপ কৰে। কি বুলি কয়? বোলে হেৰা কথা এটা গম পোৱা? বোলে কি? আজি 300 টকাকে তামোল কিনি 150 টকাকে বেচিবলগীয়া হ'ল, একেবাৰে লোকচান। 200 টকাকে কিনি 400 টকাকে বেচিলো, 200 টকা লাভ। এনেকুৱা ধৰণৰ সংসাৰৰ কৰ্ম আৰু বেপাৰ বাণিজ্যৰ কথাকে দিনে ৰাতিয়ে চিন্তা আৰু আলাপ কৰি থাকে। সেইকাৰণে বাবাই সমস্ত আমি পতা কথাবিলাকক 3টা ভাগত ভাগ কৰা হৈছে। 3টা ভাগত আপুনি আমি পতা কথাবিলাকক ভাগ কৰিছে।
আৰু এই তিনিটা ভাগত পতা কথাবিলাকৰ লাভটো তিনিটা ভাগত ভাগ কৰিছে। আমি যে সংসাৰত দৈনন্দিন কথাবিলাক পাতো সেই কথাবিলাক তিনিটা ভাগত ভাগ কৰিছে। কি কি? আলাপ, প্ৰলাপ আৰু বিলাপ। এতিয়া আজি যে আপোনালোকে ইয়াত সংগঠিত হৈছে, ইয়াত আলাপ কৰিছে। নন্দ আৰু বসুদেৱ একেলগে হওঁতে প্ৰিয় আলাপ কৰিছিল। আৰু আমি কাৰ ঘৰলৈ কোন গ'ল, কাৰ ঘৰলৈ কোন আহিল, কাৰ বিয়াত কি খোৱালে, কাৰ সকামত কাক মাতিলে, এইবিলাক যে কথা পাতো সেইবিলাকক প্ৰলাপ বুলি কৈছে। আৰু আমাৰ নিজৰ নিজৰ সমস্যাৰ কথা যে বোলে মোৰ ঘৰত ইমানখিনি বস্তু আছিল, কালি আমুকত খৰচ হৈ গ'ল, এৰা মোৰ চলিবলৈ মেলিবলৈ উপায় নাই, এনেকুৱা সংসাৰৰ দুখময় কথাবিলাক যেতিয়া আমি সংগঠিতভাৱে আলোচনা কৰিম সেইবিলাকক বিলাপ বুলি কৈছে। গতিকে আমি প্ৰলাপ আৰু বিলাপ নকৰি পাৰিলে আলাপ কৰিব লাগে। বিলাপ আৰু প্ৰলাপত লাভ লোকচান দুইটা আছে। আলাপত কি আছে? মহালাভ আৰু উত্তম লাভ আছে। আজি যে এই ভাগৱতৰ মাধ্যমে আমি ঈশ্বৰৰ কথা আলোচনা কৰিছো, ইয়াত কি আছে? মহালাভ আছে। কাৰণ আমি এই সময়খিনি ইয়াত অৰ্পণ কৰি দিলে আমি ভাগৱতৰ মধুৰ ৰসৰ দ্বাৰা হৃদয়ৰ টোপোলাটোত কিবা এটা বান্ধি লৈ যাব পাৰিম। এনেকৈ বান্ধি বিভিন্ন স্থানৰ পৰা বান্ধি আনোতে যেতিয়া বেছি হ'ব, তেতিয়া অৰ্পণমূলক মনোভাৱেৰে, দাস্য মনোভাৱেৰে যেতিয়া আপুনি আনক বিলাই দিব পৰা হ'ব, সেইটোকে কৈছে উত্তম লাভ। গতিকে মহালাভৰ পৰা আমি উত্তম লাভলৈকে গতি কৰিবলৈ হ'লে এই দিনে ৰাতিয়ে আমি অপ্ৰিয় তথা বিষয়ৰ আলাপত মত্ত থাকিব নালাগিব। সেইকাৰণে ক'লে হেন জানি যাৰ ইচ্ছা মুখ্য কষৰ বথা, পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। যে যাৰ মুখ্য সাধন কৰিবলৈ মন আছে তেওঁলোকে হে ৰজা তোমাৰ দৰে ঈশ্বৰৰ কথা শুনিব লাগিব, আলাপ কৰিব লাগিব। কেনেকৈ? চিত্তটো কৃষ্ণত দি পেলাই আলাপ কৰিবলৈ কৈছে। আপুনি যদি ইয়াত দেহটোহে দি থৈ দিয়ে, মনটো যদি কেনিবা গুচি যায়, আপোনালোকৰ ভাগৱতত আপুনি যিমান সময় বহিলেও কামত নাহে। আপোনালোকে বাস্তৱ প্ৰমাণ চাব। আজি আপোনালোকৰ ইয়াত এই ভাগৱতৰ অনুষ্ঠান আৰম্ভ হৈছিল ঠিক 12:54 পৰা। আপোনালোকে যদি ভাবে যে নহয় আজি আমি আৰু 54 মিনিট বহাই ৰাতি 12:54লৈকে 12 ঘণ্টা ভাগৱত শুনিম, এই বুলি যদি কোনোবা বহি থাকে, দেহটো বহি পেলাই মনটোৱে যদি ভাবে ৰঙা গাইজনীয়ে বা পানী খালে নে নাই, ক'লা দমৰাটো বা লৰাই দিলে নে নাই, মাজনী আৰু বাবা ধন বা স্কুললৈ পৰা আহিল নে নাই, এনেকৈ যদি আপুনি ভাবে, তেতিয়াহ'লে আপুনি 12:54 পৰা ৰাতি 12:54লৈকে বহিলেও কিন্তু কামত নাহে। কিন্তু আপুনি 12:54 পৰা বহিছে ভাগৱতত, খুব সুন্দৰকৈ বহি পেলাই শুনি আছে। আৰু এতিয়া 1:44 গ'ল, অৰ্থাৎ 2 বাজিবলৈ 16 মিনিট বাকী আছে। আপুনি যদি এই সময়তো কিবা কাৰণত কিবা এটা এৰাব নোৱাৰা কাম ওলাল, আপুনি যদি গ'ল আকৌ আহিম বুলি কৃষ্ণতে অৰ্পণ কৰি, তাতো অসুবিধা নাই বুলি কৈছে। কিন্তু সেইটোৰে আকৌ সুবিধা ল'বও নালাগে। গতিকে কৃষ্ণৰ চৰণত মনটো অৰ্পণ কৰি ভগৱন্তৰ কথা শুনিলে ভগৱন্তৰ পদযুগলৰ চিন্তন মনলৈ আহি যাব। আৰু সেইটোতে কি আছে? নাৰায়ণ স্মৰণেহে পৰম মংগল। ঈশ্বৰৰ নাম স্মৰণে আমাৰ মংগল সাধনত সহায় কৰিব আৰু জীৱনৰ সফলতা আনি দিব। এই কথা আমাক জনালে। ইয়াৰ পিছত কি ক'ব আমি চাম। এৰা অন্তকালে
হৰি স্মৰে যিটো ভাগ্য অন্ত তাহাৰ মহিমা কৈ কোনে পাৱে অন্ত হে ৰাম যিটো ব্ৰহ্মময় দেখো জগত নিখিল যত পাপ পুণ্য সমস্ততে বৰ্তিল হে ৰাম হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম সদায়ে মুখত নেৰো ৰাম কৃষ্ণ নাম বুলিবা অপূৰ্ব কিনো কহিলা মুনি ইটো কথা একো পুৰুষতে নতু শুনি এৰা শুনা সাৱধানে আদ নৃপতি ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠ হে ৰাম পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহা সুখকৰ কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত তুমি মহামহন্তত কৰিব বিদিত নামে সাধে যাৰ যেন মতয় অভিলাষ জীৱা মুখ্য চাহে বৈকুণ্ঠ দেন বাস চাৰিওবে দৰসাৰ এহি নিৰ্ণয় জানি পৰীক্ষিত তুমি তেজি সংশয় বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে আমাক পদবন্ধে কোৱা কথাকেইটা আমি আলোচনা কৰিম কি বুলি কৈছে
অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৰিবৰ সময়ত ভগৱানৰ নাম যি স্মৰণ কৰে সেইজনৰ ভাগ্যৰ ইমানেই সুপ্ৰসন্ন হয়, যি সৌভাগ্যৰ কথা কোনেও কৈ শেষ কৰিব নোৱাৰে। আপুনি মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'বলৈ হ'লে আপোনাৰ নামোতো জমা থাকিব লাগিব। আপুনি যদি এজন মানুহক সোধে পইচা পাতি কেলে লাগে, কোনোবাই ক'ব ভাল ভাল বস্তু কিনিবলৈ জীৱনটো উপভোগ কৰিবৰ কাৰণে লাগে। হয়, খাই বৈ জীয়াই থাকিবলৈ ভাল ভাল বস্তু কিনিবলৈ জীৱনটো উপভোগ কৰিবলৈ পইচা পাতি লাগে। আৰু এটা কাৰণত পইচা লাগে বোলে, কেতিয়া বোলে বিপদ আপদ হ'লেওতো ধন লাগে। বেমাৰ এটা হ'লে ডাক্তৰৰ ওচৰলৈ গ'লে জানো আপোনাক সুদা হাতে চাই দিব? গতিকে এতিয়া বেমাৰটো হ'ল এটা বিপদ। এই বেমাৰ ৰূপী বিপদক জয় কৰিবলৈ আপোনাক পইচা লাগিব জানিবা। এতিয়া আপোনাৰ মৃত্যুটো এটা সমস্যা। এই মৃত্যুৰূপী সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনাক লাগিব ধন। কি ধন লাগিব? নাম ধন। এই নাম ধন মৃত্যুৰ সময়ত আপুনি খৰচ কৰিবলৈ হ'লে এই এনেকুৱা ভকতৰ সংগ বিচাৰি বিচাৰি পাৰিলে হৰিনাম ধনৰ পলিচি কেইটামান খোলক। এই বাহ্যিক ধনৰ পলিচি ঢেৰ খুলিলো আমি। ভাগৱতৰ যোগেদি নাম ধনৰ পলিচি কেইটামান খুলি থওক। ইয়াত আপোনাক প্ৰিমিয়াম দিবলৈও কোনো নাহে, নিবলৈও কোনো নাহে, নিজে নিজে দি থাকক ভকতৰ সমাজত। মেচিয়ৰ্ড কোনদিনা হ'ব? যোনদিনা আপুনি সংসাৰৰ পৰা যাব লাগিব। যিটো ইণ্টাৰেষ্ট পাব সেইটো ইণ্টাৰেষ্ট বাহ্যিক ধনৰ লগত কোনো গুণে তুলনা নহয়। গতিকে হৃদয় নামৰ বেংকটোত সৎসংগৰ যোগেদি নাম ধন জমা কৰক। এতিয়া মৰিবৰ সময়ত আপোনাক কোনোবাই নাম ল বুলি ক'ব নালাগে, আৰু আপুনি নিজে নিজে ল'ব পাৰিব। আনকি কণ্ঠ ৰুদ্ধ হৈ গ'লেও আপোনাৰ স্মৰণৰ দ্বাৰা, উশাহৰ নিশাহৰ দ্বাৰা নাম প্ৰকাশিত হৈ থাকিব। কিন্তু আপুনি যদি জমাই নকৰে, আপুনি যদি কেৱল গোটেই জীৱনটো খাই বৈ জীয়াই থকাটোৱে জীৱনৰ মূল ধৰ্ম বুলি ভাবে, এতিয়া মৰিবৰ সময়তো আপোনাৰ নাম ল'বলৈ মনত নপৰিব। কালে মনত পৰিব? সৰু ল'ৰালে মনত পৰিব, মাজু ছোৱালীলে মনত পৰিব, ডাঙৰ ল'ৰালে মনত পৰিব। আৰু কোনোবাই যদি আপোনাক ৰাম বুলি ক'বলৈ কয়, আপুনি কি ক'ব? মই ৰাম নাম ল'ম বাৰু, কিন্তু মোক যেতিয়া খৰি দিবলৈ নিবি আমাৰ ফালে হালি থকা বাঁহ কেইটা নেকাটিবি, আমুকৰ ঘৰৰ ফালে হালি থকা কেইটাহে কাটিবি, তেনেকে ক'বলৈহে মন যাব। গতিকে নাম ল'বলৈ মন যাবলৈ হ'লে আমাৰ জমা থাকিব লাগিব। যি নাম ধন জমা কৰে তেওঁ বাক্য ৰুদ্ধ হৈ গ'লেও কি কৰে? ঈশ্বৰৰ নাম লৈ থাকে। মহাপ্ৰভু মাধৱদেৱে লিখিছে, আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনাটো কি বুলি কৰিব লাগে? হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন হে ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা।
প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ নিৰোধনে স্মৰণ তোমাৰ কথা। আমি ঈশ্বৰৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিব লাগে, কণ্ঠ ৰুদ্ধ হৈ গ'লেও যাতে জীৱনৰ শেষ সময়ত তোমাৰ নামটো আহে। আৰু তাৰ কাৰণে জীৱনৰ প্ৰতিটো দিনেই শেষ দিন বুলি ভাবিব লাগিব। আপুনি কোনদিনা এই সংসাৰৰ পৰা গুচি যায় আমি কোনেও ক'ব নোৱাৰো। সেইকাৰণে জীৱনে আমি যিদিনাই জন্ম হলো সেই দিনাৰ পৰাই আমি মৃত্যুৰ কাষলৈকে চাপি চাপি গৈ আছো। সেইকাৰণে কৈছে যিটো ব্ৰহ্মময় দেখে জগত নিখিল, গোটেই জগতখনক যি ঈশ্বৰময় দেখে, যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল। আপুনি এই সংসাৰৰ পৰা যাবলৈ হলে আপুনি পাপ লৈ গলেও আহিব লাগিব, পুণ্য লৈ গলেও আহিব লাগিব। নাহিবলৈ হলে কি কৰিব লাগিব? পাপ পুণ্যহীন হৈ যাব লাগিব। আৰু পাপ পুণ্যহীন হৈ যাবলৈ হলে কি কৰিব লাগিব? সমস্তকে আপুনি ঈশ্বৰময় দেখিব লাগিব। সমস্ত জীৱক জীৱৰ মাজত ঈশ্বৰৰ অস্তিত্ব দেখিব লাগিব। কাৰ দৰে? দ্ৰৌপদী আইগৰাকীৰ দৰে, যি নেকি পঞ্চ পাণ্ডৱৰ 5টা পুত্ৰক কাটি পেলোৱা অশ্বত্থামাক অৰ্জুনে ধৰি আনি সন্মুখত ঠেকেচা মাৰি দিয়াৰ পিছতো ভৰিত ধৰি সেৱা কৰি মুকলি কৰি দিবলৈ আহ্বান কৰিছে। সেই চিন্তাৰে সকলোকে আমি হৰিময় দেখিবলৈ যত্ন কৰিব লাগিব। তেতিয়া পাপ পুণ্যহীন হৈ যাব আৰু হৰি ভাৱত তেওঁ মন একাত্ম হৈ যাব। ৰতি অবিশ্ৰাম বুলি কৈছে। অহৰ্নিশে তেওঁ হৰি চিন্তনত একাত্ম হৈ থাকিব। আৰু তেওঁ কেতিয়াও ঈশ্বৰৰ নাম নেৰে, সদায় মুখত নেৰে ৰামকৃষ্ণ নাম। যি হৰি ভাৱত একাত্ম হৈ যায় তেওঁ ঈশ্বৰৰ নাম কেতিয়াও গা বুলি কোনেও কৈ দিব নালাগে। এই কথা যেতিয়া ক'লে লগে লগে পৰীক্ষিতে প্ৰশ্ন কৰিছে, বুলিবা অপূৰ্ব কিনো কহিলাহা মুনি। হে মুনিবৰ, আপুনি আমাক ইমান আচৰিত কথা ক'লে, ইটো কথা একো পুৰুষতে নতু শুনি। গতিকে এই কথাখিনি মই কাৰো মুখৰ পৰা কেতিয়াও শুনা নাই। কোনো ৰাজঋষি ব্ৰহ্ম ঋষি কোনেও কোৱা নাই। কেলে নাই কোৱা? তেওঁলোকে নাজানে নে নকওঁ বুলি নকলে? পৰীক্ষিত ৰজাই তাৰ উত্তৰ দিছে, শুনা সাৱধানে আৰু নৃপতি উত্তৰ। হে ৰাজন, শুকদেৱে তাৰ উত্তৰ দিছে পৰীক্ষিতক, শুনা সাৱধানে আৰু নৃপতি উত্তৰ। হে ৰাজন, ইয়াৰ উত্তৰটো কওঁ শুনা। ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এয়া বৈকুণ্ঠৰ শাস্ত্ৰ, ভগৱন্তৰ মুখৰ বাণী। আত্মহা ধৰ্ম একে নামেকে প্ৰখ্যাত। ভাগৱতৰ মূল বস্তুটো কি? ঈশ্বৰৰ নাম। ভাগৱতৰ উত্তম বস্তুৱে হ'ল ভগৱন্তৰ নাম। সেইকাৰণে আমাক সিদ্ধান্ত দিছে, অ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত। ভাগৱতৰ শ্ৰেষ্ঠ বস্তুটোৱে হ'ল ঈশ্বৰৰ নাম। নামক ভাগৱতে উত্তম স্থান কিয় দিলে? কাৰণ নামৰ কোনো বিনাশ নাই।
নাম অবিনাশী, নাম সুমধুৰ, নাম চৈতন্য। হেলা ৰঙে নাম ললে সেৱক সাধু মহন্ত ভকত বৈষ্ণৱসকলে এই সংসাৰ তৰি যাব পাৰে। সেইকাৰণে কৈছে ভাগৱত ধৰ্মৰ শ্ৰেষ্ঠ বস্তুটোৱে হ'ল নাম। শুনিলেই বোলে কৃষ্ণক দেখা পায়। আপুনি আমিতো ভাগৱত 7 টকা দামৰ পৰা শুনিয়ে আছো আজি তাৰিখলৈকে। ধৰক আপোনালোকে শুনি আছে, আমি বাৰু নাই শুনা, আমি সিমান বয়স আমাৰ হোৱা নাই। এয়া মাত্ৰ 30টা বছৰহে পাৰ কৰিছো। আপোনালোকে কিন্তু 7 টকাৰ পৰা ভাগৱত শুনিয়ে আছে। ক'ত আজিলৈকে দেখোন কৃষ্ণক দেখাই নাই। কলি যুগত ভগৱান কৃষ্ণই কাৰো ঘৰত আহি পেলাই দেখা নিদিয়ে। কলি যুগত কৃষ্ণ কাৰ লগত থাকে? বোলে ভকতৰ লগত থাকে। সেইকাৰণে ভকতক যদি ভগৱন্ত বুলি মান্যতা কৰিব পাৰে, কৃষ্ণৰূপী দৰ্শন আপুনি হৃদয়তেই লাভ কৰিব। সেইকাৰণে কৈছে পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ। এই দুৰ্ঘুৰ কলি যুগত পূজা কৰা, নমস্কাৰ কৰা, যোগ যজ্ঞ স্নান দান ধ্যান আদি কৰা কৰ্মবিলাকক দুষ্কৰ বুলি কৈছে। ই সহজতে সম্ভৱ নহয়। হৰিগুণ নাম ধৰ্ম মহাসুখকৰ, কিন্তু ঈশ্বৰৰ নামত মহাসুখ নিহিত হৈ আছে। যিটো সুখ পালে আৰু আমাক বেলেগ সুখ প্ৰয়োজন নাই। সেইকাৰণে কৈছে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ। অন্য ধৰ্মত কিছুমান চৰ্ত বা কিছুমান কথা থাকে, কিন্তু নামত নাথাকে। স্ত্ৰী বাল্য বৃদ্ধ যোনে যেতিয়া যেনেকে য'তেই নলওক সকলোকে নামে উপকাৰ কৰে। আবাল বৃদ্ধজনেও ল'ব পাৰিব, কণমানি শিশুজনেও ল'ব পাৰিব, লাগে মাত্ৰ আগ্ৰহ। চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। আপুনি আমি যাক আমাৰ চৰ্ম চকুৰে নিম্ন বুলি ভাবো, তেওঁকো নামে উদ্ধাৰ কৰে। যাৰ প্ৰমাণ উগ্ৰসভা সূতৰ মুখেৰে নিগৰিত হৈছে। যেতিয়া 28,000 ঋষিয়ে ভাগৱত সুধিলে, তেওঁ কি বুলি ক'লে? তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ, হেন শুনি সুতে বিনাৱন্ত অৱনত, আমি অকুলীন হেন আছিল মনত। তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ, শুনা যে নজানো কহো কৃষ্ণৰ চৰিত্ৰ। সুতে কৈছে তোমালোকে ভাগৱত শুনিবৰ কাৰণে আমাক যি প্ৰশ্ন অৱতাৰণা কৰিলা, আমি নিজকে পবিত্ৰ যেন উপলব্ধি কৰিছো। কিছুমান মানুহৰ কথা শুনি আমি নিজকে নিজ জাতিৰ বুলি ভাবি আছিলো। তোমালোকৰ প্ৰশ্নই মই যে আত্মিকভাৱে যে উচ্চ কৃষ্ণৰ চিন্তন সেৱা কৰাৰ এজন উপযুক্ত মানে ব্যক্তি বুলি আজি নিজক চিনি পালো। নাৰদে প্ৰমাণ কৰিছে, নামৰ যোগেদি যে নিম্নৰ পৰা উচ্চ হ'ব পাৰি, তাক প্ৰমাণ নাৰদে কৰিছে। কেতিয়া? ব্যাসক কৈছিল, হে ব্যাস, তোমাক মই ভাগৱতৰ তত্ত্ব কথাৰ উপৰিও তোমাক এটা কাহিনী কম। এনেকুৱা এজন ব্যক্তি আছে, যিজন ব্যক্তিয়ে নেকি সাধুৰ সংগৰ যোগেদি ভগৱন্তক ভক্তি কৰি পাৰিষদিতনো লাভ কৰিলে। সেইজন আন কোনো নহয়, মই নিজেই বুলি কৈছে। অ উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ, কৃষ্ণৰ পৰম ভক্ত চাৰিও সন্যাসী, বঞ্চিলা বাৰিষা ব্ৰাহ্ম নৰ ঘৰে আহি।
যে মই এগৰাকী দাসী পুত্ৰ হৈও চাৰিজন সন্যাসীৰ মুখেৰে কৃষ্ণ কথা শুনি সেই ভক্তিৰ যোগেদি পাৰিষদিত নোপালো। কুটে কৈছে আজি তোমালোকৰ প্ৰশ্নৰ যোগেদি মই উত্তৰ হোৱাৰ সুবিধা পালো। এয়া হ'ল উদাহৰণ। আৰু ভাগৱতে সেইটোকে এতিয়া কৈছে যে নাম লোৱা ইচ্ছা থকা প্ৰত্যেকজনকে নামে উদ্ধাৰ কৰে, ভকতিয়ে কৃপা কৰে। সেইকাৰণে কলিৰ সন্ধ্যাত মই পহিলো পিতৃ। কলি অহাৰ সন্ধিক্ষণত পিতৃ ব্যাসৰ যোগেদি এই কথাখিনি পালো। তুমি মহা মহন্তত কৰিব বিদিত, তোমাৰ দৰে এজন উপযুক্ত সাধুক মই এই কথাখিনি কম। প্ৰশ্নৰ উত্তৰ দিও হুইও সাৱধান। প্ৰশ্নৰ উত্তৰ দিও তুমি সাৱধান হোৱা আৰু মনত ৰাখিবা কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। কৃষ্ণৰ নামেহে আমাৰ কল্যাণ সাধনত সহায় কৰিব। নামে সাধে যাৰ যেন মত অভিলাষ। নামে কি কৰে? আমাৰ মনৰ কামনাবিলাক পূৰ্ণ হোৱাত সহায় কৰে। কিন্তু সব কামনা আপোনাৰ নামে পূৰ্ণ নকৰে। আপুনি যদি ঈশ্বৰৰ নাম গাই ভাগৱতৰ অনুষ্ঠানটাত আহি নামঘৰীয়াক যদি কয়, নামঘৰীয়া আজি মই ভাগৱতলৈ আহিলো আৰু না তোমাৰ ওচৰতে তেল এবটল দি দিছো, তামোল পাণ এযোৰ দিছো, পাৰিলে বন্তি এগছ জ্বলাই দিবা। বোলে কেলে জ্বলাবলৈ দিছে বা বন্তি? বোলে দিছো আৰু কাৰণ এটাত। বোলে কওকচোন? বোলে টেবুলতে 500 টকীয়া দুটা থৈ দিছিলো, কালি আহি পেলাই এজনে লৈ গুচি গ'ল। মানুহটোৱে কোনে নিলে মই জানো, কিন্তু মোৰ ওচৰৰে মানুহ। কিন্তু কিয় মই এতিয়া জানিলেও তেওঁক ডাইৰেক্ট একো ক'বও নোৱাৰো। কিন্তু তোমাৰ যোগেদি ভগৱন্তলৈ অৰ্পণ কৰিছো, তুমি কিন্তু প্ৰাৰ্থনাটো এনেকে কৰিবা। বোলে কেনেকে? যি দুখন হাতেৰে সি পইচা নিছে সেই দুখন হাতত যাতে আৰু কেতিয়াও পইচা নেপায়। এনেকে যদি আপুনি প্ৰাৰ্থনা কৰে, নামে কেতিয়াও আনৰ অহিতযুক্ত কৰ্মৰ নিবেদন গ্ৰহণ নকৰে। সেইকাৰণে আমি নামৰ যোগেদি ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে। যি দুটা হাতেৰে তেওঁ এতিয়া নকৰিবলগীয়া কৰ্ম কৰিলে, সেই দুটা হাত যাতে এক হৈ তেওঁ যাতে ঈশ্বৰক প্ৰাৰ্থনা কৰি এদিন মোতকেও যাতে ভাল মানুহ হ'ব পাৰে, এইটো কামনা আমি নামৰ যোগেদি কৰিব লাগে। ধন জন ঐশ্বৰ্য বিভূতি দেহৰ কামনাৰ মাধ্যমেৰে আমি নামৰ যোগেদি একো বিচাৰিব নালাগে। কাৰণ ভগৱন্তই সকলোকে কাক ক'ত কেতিয়া কি দিব লাগিব তেওঁ জানে আৰু সেইমতে তেওঁ প্ৰদান কৰে। আমি বেলেগে বিচৰাৰ প্ৰয়োজন নাই। এই কথা আমাক জনালে। জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল। আৰু জ্ঞানকো পূৰ্ণ কৰিব ঈশ্বৰৰ নামেহে। কেৱল জ্ঞানী হলেও নহব। প্ৰথম স্কন্ধ ভাগৱতে সিদ্ধান্ত দিছে, ভকতি বিহীন জ্ঞান কৰ্ম ব্যৰ্থ, কহিলু স্বৰূপে বেদাত তৰুতৰ্থ। ভকতিবিহীন জ্ঞান আৰু কৰ্মই আমাক কেতিয়াও জীৱন সফলতাত সহায় নকৰে। গতিকে ভক্তিযুক্ত জ্ঞানৰ দ্বাৰা আমি সফলতাবিলাক অৰ্জন কৰিব পাৰোঁ। নামৰ বাহিৰে মংগল সাধনৰ বিকল্প নাই বুলি কৈছে। চাৰিও বেদৰ অসাৰ এহিকে নিৰ্ণয়। এয়া হ'ল চাৰি বেদৰ মূল সিদ্ধান্ত। জানি পৰীক্ষিত তুমি তেজিও সংশয়। হে ৰাজন, সেইকাৰণে তুমি সংশয় ত্যাগ কৰি ভাগৱতৰ দ্বাৰা নামমুখী হৈ তৰণৰ ব্যৱস্থা কৰা। এইখিনিলৈকে আমাক ক'লে। ইয়াৰ পিছত কি ক'ব আমি চাম। দুই দণ্ডে পাইলা গতি খতাংগ নৃপতি, দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। বোলে জীৱাৰু দুই দণ্ড মানে, শুনি শীঘ্ৰে পৃথিৱীক
আহিলা বিমানে সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিলা শৰণ এহি বুলি কহিলা ধাৰণা গমুনি যাক কহি আছা হৰি ব্ৰহ্মাত